তো গাইজ এইটো হ'ল জুবিনদাৰ খাৰঘুলিৰ আধা আধৰুৱা ঘৰটো এইফালৰ পৰা যাই আমি ওপৰত এক্সপ্ল'ৰ কৰিম কিন্তু তাৰ আগত ক'ব বিচাৰিছোঁ ইফালে আপোনাৰ খাৰঘুলি হিলছ ইফালে চাওক খাৰঘুলি হিলছৰ ওপৰলৈ যাব পাৰি মানে পাহাৰৰ ওপৰলৈ আৰু তলতো আছে তলত জুবিনদাৰ ফটো হেৰি মানে আৰ্ট কৰা আছে আৰু ইফালৰ পৰা আপোনাৰ ঘৰটো এক্সপ্ল'ৰ কৰিম আহক আৰু জুবিনদা যিহেতু নাহৰ প্ৰেমিক আছিল সেইকাৰণে জুবিনদাৰ এই খাৰঘুলিত মানে গোটেই অঞ্চলটোত নাহৰ বুলিও ক'ব পাৰি চাওক আৰু গোটেই মানে একদম গছ গছনিৰ পৰা যিহেতু জুবিনদা মানুহতকৈ গছক বেছিকৈ বুজি পাইছিল আৰু গছৰ কথা পাতিছিল সেইকাৰণে এইখিনি জেগাত অনলি গছেই পাব গছে বেছি বুজি পায় মই গছৰ লগত কথা পাতো এইটো বহুতে পাগলাইম বুলি ভাবে মাৰ্বল পাথৰ আছে ঘৰৰ কাৰণে ব্যৱহাৰৰ কাৰণে আনিছিল তো গাইজ যোৱাৰ আগতে মানে পেচিৰিৰে ঘৰটোত এক্সপ্ল'ৰ কৰাৰ আগতে 2-3ডাল গছ আছে এই তিনিটা গছ নাহৰ গছ এই তিনিডাল গছ নাহৰ গছ জুবিনদাই নাহৰ ভাল পাইছিল গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোক যিমান পাৰে সিমান নাহৰ গছ অকল নাহৰ বুলি নহয় যিকোনো গছকে জুবিনদাই প্ৰকৃত প্ৰেমী আছিল না গতিকে সকলো তেওঁ প্ৰকৃতিৰ লগত ভাল মানে এটা সম্বন্ধ আছিল গছ ৰুৱক আৰু যিহেতু জুবিনদা নাহৰ গছ ভাল পাইছিল আৰু জুবিনদা কৈছিল য'ত নাহৰ আছে তাত মই আছোঁ য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে হয় সেইকাৰণে আপোনালোকৰ নাহৰ গছ ৰুৱক নাহৰ গছ ৰুৱক অকল নাহৰ গছ বুলি নহয় চব গছে ৰুৱক গছ ৰুৱক আৰু জীৱ বচক সেইটো জুবিনদা বিচাৰিছিল মানে গছ গছনি থাকিলেহে মানুহ থাকিব সেই বস্তুটো অকল মানুহে মানে হেৰি কৰিব খুজিছে জুবিনদাই সেইটো আমাক দেখুৱাই থৈ গৈছে যে গছ থাকিলে মানুহ থাকিব গতিকে অকল মানুহ বুলি নহয় চব জীৱ জন্তু থাকিব গতিকে গছ যিমান পাৰে সিমান ৰুৱক এডাল গছ কাটিলে আৰু স্পেচিয়েলি নাহৰ গছ বেছিকৈ হয় এডাল গছ কাটিলে 10ডাল গছ ৰুবৰ কাৰণে আমাক জুবিনদাই কৈ গৈছে জয় জুবিনদা জয় জুবিনদা জয় জুবিন তো গাইজ আজি আমি আহিছোঁ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই আধা আধৰুৱা ঘৰটোলৈ সপোনৰ ঘৰটো যি তেওঁ ভাবিছিল যে সপোনৰ ঘৰটোত থাকিম আৰু সপোনৰ ঘৰটো তেওঁ বনাব বিচাৰিছিল কিন্তু সপোনৰ ঘৰটো তেওঁ আধা আধৰুৱা হৈ আমি আহিছোঁ খাৰঘুলিত আৰু জুবিনদাক আমি জীয়াই থাকোঁতে লগ কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া আমি তেওঁৰ ঘৰটো এক্সপ্ল'ৰ কৰিম আৰু কোনটো ৰুমত কি আছে তেওঁ সকলোবিলাক আমি দেখুৱাৰ কাৰণে আপোনালোক চেষ্টা কৰিম আপোনালোকে বাছ ভিডিঅ'টো ষ্টে টিউন হৈ থাকক আহক জুবিনদাই বেল গাছডাল ৰোৱাৰ কাৰণে চাইডে মানে গোল কৰি দিছিলে আৰু ওপৰত এনেকৈ চাইডেদি চিৰি বনাই দিছিলে ওপৰত তেওঁ মানে উঠি যোৱাৰ কাৰণে ওপৰত কি আছে চাওঁ বাৰু আমি উঠি যায় আহাচোন চিৰি দিছিলে তেওঁ আৰু ওপৰত আছে এটা শিৱলিংগ ওপৰত আছে এটা শিৱলিংগ আৰু জুবিনদাই চাওক এডাল গাছৰ কাৰণে কিমান দূৰলৈ তেওঁ ভাবিছিল আৰু কিমান চিন্তা কৰিছিল যে গাছডালৰ কাৰণে এডাল গাছৰ কাৰণে তেওঁ গোটেই হেৰিটো ৰাউণ্ড কৰি বনাই দিছিল আৰু চিৰি কৰি দিছিলে আৰু জুবিনদা যে এজন শিৱ ভক্ত আছিল তেওঁ ইয়াতে মানে গম পায় আৰু তেওঁ বেলগাছডালৰ ওচৰতে মানে তেওঁ শিৱলিংগটো ৰাখিছে জুবিনদা যিহেতু শিৱ ভক্ত হৈছিল সেইকাৰণে এই বেলগছডালৰ ওচৰতে মানে শিৱলিংটো মানে থৈ দিয়া হৈছে হয় আহাচোন আমি ইফালে আমি অলপ ভিতৰলৈকে যাবলৈ চেষ্টা কৰোঁ নেকি ভিতৰৰ পৰা যাই আমি এক্সপ্ল'ৰ কৰাৰ কাৰণে আপোনালোক দেখাৰ কাৰণে চেষ্টা কৰিম বলক আৰু গছ প্ৰেমিক আছিল জুবিনদা সেইকাৰণে এই ঘৰটোৰ কাৰণে জুবিনদাই বেল গছডালে অলপ হেৰি কৰি দিলা হয় এইফালে চব জুবিনদাৰ কিছুমান স্মৃতি আছে ইয়াতে কিছুমান জুবিনদাৰ স্মৃতি মানে ৰাখি থোৱা হৈছে য'ত তেওঁ এবাৰ চুই চাওঁ বাৰু মই জীৱনত তেওঁ যিমান মানে হেৰি মানে তেওঁ চাৰ্টিফিকেট হওক যিকোনো এনেকুৱা বস্তু তেওঁ যি পাইছিলে মানে ইয়াতে আছে ইয়াত এৱাৰ্ড চিষ্টেমত মানে ৰাখি থৈছে তেওঁৰ স্মৃতি হিচাপে সেইখিনিৰ পৰা এইখিনিলৈকে কমপ্লিট মানে দাদাই ফুলৰ বাগিচা বনাব বিচাৰিছিল জুবিনদাই ফুলৰ বাগিচা বনাব বিচাৰিছিল ইয়ালৈকে এইডাল গছ জুবিনদাই মছলা গছডাল অৰুণাচলৰ পৰা আনিছিল অৰুণাচলৰ পৰা আনি তেওঁ নিজে ৰুইছিল আৰু এইডাল গছত পানী চানী দি থকা হৈছে এডাল নাহৰ গছ আৰু এইফালে যি চোৱা যায় এইবিলাকৰ চব নাহৰ গছ তেওঁ জুবিনদাই নিজে ৰোৱা নাহৰ গছ এডাল তেওঁ মছলা গছডাল অৰুণাচলৰ পৰা নিজে ৰুইছিল এইগিলা তেওঁ নিজে ৰুইছিলে আমি কৈ যাম বাৰু পানী চানী দিয়াৰ কাৰণে বাৰু আমি পানী দি যাম গছডালৰ ঘৰত আমি পানী দি যাম বাৰু এইফালে আহাচোন আমি দাদা এজন লগ পালো কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হয় ন আপুনি হয় ছাত্ৰ হয় মানে দাদাক লগ পাই আমি সুধিলো যে তেওঁ প্ৰথমবাৰে আহিছিল আমাৰ নিচিনা যে এই গছবিলাক যে জুবিনদাই যে কেনেকৈ সুৰক্ষা কৰি ৰাখিছে আপুনি কি ক'ব এই গছবিলাক যে তেওঁ ইমান সুৰক্ষা কৰি ৰাখিছে
তাকে দেখিলে গমেই পায় ধৰক মানে যিমান যি হ'লেও তেওঁ মানে গছৰ প্ৰতি যে তেওঁ ভাল পোৱাটো ভাল পোৱা আছিলে। আকৰ্ষিতটো যিটো আছিলে ধৰক হয় সেইটো মানে এটা- এইবিলাকৰ ৰিফ্লেক্ট হয় যেনেকে আপোনাৰ ঘৰটো লাগিলে ডিজাইনটো বেয়া হৈ যাওক সেইটো মেটাৰ নকৰে বাট গছটো যে বচাই ৰখাটো সেইটো বেছি মানে প্ৰিফাৰেঞ্চ দিছিলে তেওঁ বেছি ইম্পৰ্টেণ্ট দিছিল আপুনি এইটো ইমান ডাঙৰ এটা গৰা হয়। কিমান ঢালাই তাৰ হেৰিটো আপুনি তাৰ পৰা মানে তেওঁ হেৰি কৰি ৰাখিছে, কাটি গছজোপা ৰাখিছে। তাতো ধৰক অ। ভালকে হেৰি কৰিছে অ সেইবিলাক বহুত পুৰণা গছ পুৰণা গছডাল তেওঁ এনেকে মানে এনে জেনেৰেলি মানুহে কাটি দিয়ে তেওঁ কাটি দিয়ে হয় কাটি দিয়ে ৰাখাটো মানুহে। বহুত ডাঙৰ কথা মানে হয় হয় এডাল গছ জীয়াই ৰখাটো দূৰলৈ বহুত দূৰলৈ তেওঁ চিন্তা কৰিছিল। আৰু হয়। যিকোনো ডেভেলপমেণ্টত ডিষ্ট্ৰাকশ্যন থাকেই হয় হয় চ' তেওঁ মানে উইদাউট ডিষ্ট্ৰাকশ্যন যে ডেভেলপমেণ্ট হ'ব পাৰে সেইটো হয়। মানে এটা প্ৰকৃত মানে এক্সাম্পল দি দেখুৱাই হয় গৈছিল তেওঁ আৰু দেখুৱাই থৈ গৈছে। ৰাইজৰ বাবে হয় এতিয়া ধৰক হয় যিকোনো ডেভেলপমেণ্টত ডিষ্ট্ৰাকশ্যনটো লাগেই ধৰক হয় হয় সেইটো মানে তেওঁ বিপৰীতটো দেখুৱাই থৈ গ'ল আৰু ভাল যিটো আছিলে ধৰক হয় হয় দেখিব পাৰি সেইটো সেই তাত গছজোপা ৰাখিছিলে হয় নাহৰ গছ ভিডিঅ'টো কৈছে তেওঁ হয় নাহৰ গছ আগতে। তেওঁ নিজে ৰুইছে। অ এইজোপা ন নাহৰ হয় হয় কি কৰিব আৰু এতিয়া তেওঁ সপোনেই হৈ গ'ল এই যে ইয়াতে কেয়াৰটেকাৰজন নাই মানে আহক আমি ওপৰলৈ যাওঁ। ওপৰত তেওঁলোকে কৈছে যে মানে কাম চলি আছে ন সেইকাৰণে মানে ইয়াত আহি মানে একদম মানে ক'বৰ ভাষা নে কি মানে অট'মেটিক চকুলো ওলাই যায় গাইছ জুবিন দাৰ মানে ভাবাই নাছিলো জুবিন দাই এইবিলাক মানুহৰ কাৰণে আজি আমাক এৰি গুচি যাব। আমি ফাৰ্ষ্ট ফ্ল'ৰ আহি পালোঁ। ফাৰ্ষ্ট ফ্ল'ৰ আহি এইখিনি জেগা তেওঁ বেডৰুম হিচাপে বনাইছিল আৰু এইখিনি জেগাত তেওঁ ৰেষ্ট ল'লে হয় আৰু এইখিনি জেগাত বহি অলপ চালে হয় মানে ভিউটো এইখিনিত ৰেষ্ট ল'ব বিচাৰিছিল তেওঁ আৰু এইটো বেডৰুম হয়। এইখিনিত মানে আৰু- ৰেষ্ট ল'ব বিচাৰিছিলে হয় হয় মানে বহিব বিচাৰিছিল। হয় এইখিনিত ৰেষ্ট ল'ব বিচাৰিছিল তেওঁ কাৰণ ইয়াতে বহুত ধুনীয়া এটা ভিউ আছে আৰু জাগাটো ঠাণ্ডা জেগা আৰু বহুত ধুনীয়া এটা ভিউ ইয়াৰ পৰা পোৱা যায় তললৈ পাহাৰৰ তললৈ আৰু সিফালেও আছে আমি সিফালেও ক'ত কি কোনটো ৰুমত কি কৰিব বিচাৰিছিল তেওঁ আমি দেখাম আহকচোন চাব পাৰে। এইটো ৰুম তেওঁ কিটচেন বনাব বিচাৰিছিল। এইটো ৰুম কিটচেন হল হয় কিটচেন বনাব বিচাৰিছিলে তেওঁ এই ৰুমটো মানে পাকঘৰ পাকঘৰ বনাব বিচাৰিছিলে। এইটো ইমান ডাঙৰ এটা তেওঁ মানে মনত ভাবি থৈ দিছিল যে তেওঁ এইটো মানে কিটচেন বনালে হয় আৰু ইয়াৰ পৰা এটা ৰুম আছে এইটো ৰুমত আৰু ইয়াত লিখা আছে আই কেম আই চ' আই কনকিউৰেড আৰু ইয়াতে মই জুবিন বুলি লিখা আছে আৰু ইয়াতে বীৰ লাচিত সেনা অসম উজান বজাৰ আঞ্চলিক সমিতি লিখা আছে। জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি দি কিবা অলপ লিখি থৈছে সেইখিনি বাৰু আমি নপঢ়ো কিন্তু এইখিনি জেগাত তেওঁ এইটো ৰুমত মানে এইটো ডাইনিং ৰুম কৰিব বিচাৰিছিল আৰু ইয়াতে চাওক ইয়াতে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছিল। শ্ৰদ্ধাঞ্জলি দি ইয়াতে জন্ম মৃত্যুৰ চন লিখা আছে শ্ৰদ্ধাঞ্জলি তলত আৰু ইয়াতে দিয়া গামোচা দিছে হয় গামোচা দিছে আৰু ইয়াতে মানে দিয়া কেইটামান ৰাখি থোৱা হৈছে সন্ধিয়া টাইমত দিয়া কেইটা জ্বলোৱা হয়। এইটো ডাইনিং ৰুম কৰিব বিচাৰিছিল তেওঁ। ইয়াতে লিখা আছে মই জুবিন মানে MOI আৰু জুবিন মই জুবিন আৰু এইখিনিৰ পৰা চাব পইচা মানে কি কম মানে জুবিন দাৰ এই ঘৰটোলৈ ইমান সপোন আছিল কিন্তু নাই এই বিশেষকৈ জুবিন দাৰ কাৰ লৈ গ'ল। জুবিন দাৰ বহুত সপোন আছিল এই ঘৰটোলৈ এই ঘৰটোৰ আধৰুৱা হৈ থাকিল তেওঁৰ সপোনটো সপোনে হৈ ৰ'ল। গতিকে আপোনালোকে মৰম দিয়ক জুবিন দাক জীয়াই ৰাখক আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকক তেওঁৰ আমি কাৰণ জুবিন দাৰ বিষয়ে আমি বহুত এক্সপ্ল'ৰ কৰি আছো বহুত তথ্য এই নহয় যে গাইছ আমি জুবিন দাৰ মানে হয়। ফিউচাৰ কাৰণে এইবিলাক কৰিছো নহয়, নহয়। আৰম্ভণিৰ পৰা জুবিন দাৰ আৰম্ভণিৰ পৰা আমি জুবিন দাৰ ভিডিঅ' মানে বনাই আছো আৰু আপোনালোকক দেখাই আছো। গতিকে আজি খাৰঘূলি গাইছো তেওঁৰ আধা আধৰুৱা যি ঘৰটো সপোন হৈয়ে ৰ'ল সেই ঘৰটোত আমি আহিছো। গতিকে এই ঘৰটো আমি এক্সপ্ল'ৰ কৰিম। আমি বৰ্তমান ডাইনিং ৰুমত আছো। এই বৰ্তমান এইটো এৰিয়া দেখিছে এইটো ডাইনিং ৰুম হয়। এইটো ডাইনিং ৰুম বা ডাইনিং হল কাৰণ ডাইনিং ৰুমটো হল কৰি বনোৱা হৈছে সেইকাৰণে মানে ডাইনিং হল বুলি কোৱা হয় আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকু মানে ব্ৰহ্মপুত্ৰৰ ভিউটো চাব পাৰি। তেওঁ এইটো ৰুমত বহি তেওঁ ৰেষ্ট কৰিব বিচাৰিছিল। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো চাব বিচাৰিছিল। ব্ৰহ্মপুত্ৰ লুইতৰ ভিউটো পুৰা ইয়াৰ পৰা দেখা পায় তেওঁ তাৰ পৰা চাব বিচাৰিছিল। ইয়াত চাওক গাইজ এইটো হল তেওঁ বেডৰুম বনাইছিল। এইটো বেডৰুম হল হয় মানে তেওঁৰ আৰু ইয়াতে কি লিখা আছে ZG মানে জুবিন গাৰ্গ লিখা আছে শ্বৰ্টত লিখা আছে। এইটো বেডৰুম আৰু এইটো ইয়াৰ পৰা এইখন দৰ্জাৰে আমি ওলাই গ'লে চাব পাৰো যে এইটো হ'ল তেওঁৰ ৰেষ্ট ৰুম মানে এইটো ৰেষ্ট ৰুম কৰিব বিচাৰিছিলে আৰু ইয়াত বহি
তেওঁ লুইতৰ ভিউটো চাব বিচাৰিছিল মানে ব্ৰহ্মপুত্ৰৰ যিটো ভিউ ধুনীয়া সন্ধিয়া টাইমত হওক বা ৰাতিপুৱাৰ টাইমতে হওক তে ইয়াত বহি মানে ব্ৰহ্মপুত্ৰৰ ভিউটো চাব বিচাৰিছিল লুইতৰ ভিউটো চাব বিচাৰিছিল এই ৰেষ্ট ৰুমত ৰেষ্ট কৰি আমি এতিয়া ফাৰ্ষ্ট ফ্ল'ৰ এক্সপ্ল'ৰ কৰিলো এতিয়া আমি ছেকেণ্ড ফ্ল'ৰলৈ যাম ছেকেণ্ড ফ্ল'ৰত কি আছে এইটো দেখাম আহক তো গাইছ এতিয়া আমি যাই আছো ছেকেণ্ড ফ্ল'ৰত দাদাই মানে সম্পূৰ্ণ তথ্যখিনি লৈ আহিছে ন জুবিন দা ক'ত মানে ক'ত কি কৰি হয় হয় আমি মানুহক সুধি আহিছো তলত মানে কেইটামান মানুহে কাম কৰি আছিল আৰু এজন মানুহ ৰখা মানুহ আছিল তেওঁ আমাক কৈছে জুবিন দা ক'ত কেনেকৈ কি কৰিব বিচাৰিছিল এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ছেকেণ্ড ফ্ল'ৰলৈ আহিলো ছেকেণ্ড ফ্ল'ৰ এতিয়া আমি চাম তেওঁ কি কৰিব বিচাৰিছিল ছেকেণ্ড ফ্ল'ৰত কোনটো ৰুমত কি কৰিব বিচাৰিছিল আৰু দাদা কেইজনে কোৱা হিচাপত তেওঁ ছেম বেডৰুম কৰিব বিচাৰিছিল মানে ফাৰ্ষ্ট ফ্ল'ৰত যিটো বেডৰুম আমি দেখাইছো অলৰেডি ৰেষ্ট ৰুম বা বেডৰুম তেওঁ কৰিব বিচাৰিছিল এইটোতো ছেম তেওঁ বেডৰুম কৰিব বিচাৰিছিল ইয়াতে বহি তেওঁ বা ফাৰ্ষ্ট ফ্ল'ৰতো বহিব পাৰিলে হয় আৰু ইয়াতে বহি তেওঁ ৰেষ্ট লৈ ভিউটো চাব পাৰিলে হয় বা গৰম দিনত তেওঁ হাৱা খাব বিচাৰিছিল ইয়াতে বহি চাওঁ এইটো ছেম মানে ফাৰ্ষ্ট ফ্ল'ৰত যেনেকুৱা ছেকেণ্ড ফ্ল'ৰৰ এনেকুৱা বেডৰুম এইটো আহক ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰটো ছেম কাৰ্বন কপি হয় ইয়াতে চব গছ গছনিৰে ভৰি আছে তেওঁ কাৰণ প্ৰকৃতি প্ৰেমী আছিল তেওঁ গছক ভাল পাইছিল সেইকাৰণে তেওঁ খাৰ ঘৰীৰ নিচিনা এই গছৰ জাগা গছ গছনিৰে ভৰা জাগাত এটা আহি তেওঁ মানে বিল্ডিংটো সজাইছিল সপোনৰ বিল্ডিংটো সজাইছিল কাৰণ চাওক এইফালে চব চাৰিওফালে গছ গছনি আৰু আপোনালোকে ভিডিঅ'টো আমি কাট নকৰোঁ ভিডিঅ'টো আপোনালোকে চাব লং কৰি আমি গোটেইখিনি এক্সপ্ল'ৰ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাৰণ জুবিনদাৰ সপোনটো আপোনালোকে এবাৰ চাবই লাগিব জুবিনদাৰ যি সপোন আছিল সপোনটো আপোনালোকে এবাৰ চাব আৰু তেওঁ সপোনটো তেওঁ জীয়াই থাকোঁতে মানে সপোনটো ফুলাব পৰা নাছিল কাৰণ আপোনালোকে চাই ভিডিঅ'টো চাই তেওঁক অলপ মানে শ্ৰদ্ধাঞ্জলি হিচাপত তাৰ পৰা ওলাই আহি আমি এইটো দাদাকেইজনক কোৱা হিচাপত এইটো কৰিডৰ কাৰণ দাদাকেইজনক কোৱা বুলি নহয় আমি নিজে জানো যে এইটো কৰিডৰ ইয়াৰ পৰা এনেকৈ অহা যোৱা কৰিব পৰা এটা ৰাস্তাও আছে সেইকাৰণে কৰিডৰ হিচাপে তেওঁ আৰু ভিতৰতো এটা ৰুম আছে ৰুমটো চাওঁ এটা বেডৰুম আছে মানে এটা বেডৰুম আছে সিফালৰ বিল্ডিংটো দেখা পায় ইয়াৰ পৰা খিৰিকী লগোৱা হোৱা নাছিল যে সেইকাৰণে আৰু ইয়াতে চাওক ইয়াতে আপোনাৰ মানে হেৰি ৰাখিছে তেওঁ মানে ইয়াতে বাথৰুম লেট্ৰিন বাথৰুম বনাব খুজিছিল চাগে ইয়াতে তেওঁ আৰু ইয়াৰ পৰা আমি ওলাই আহি আমি দেখা বিচাৰিছিলো যে কি বঢ়িয়া ৱাও আৰু ইয়াতে চাওক ইয়াতে তেওঁ অলপ মানে অপেন এৰিয়া ৰাখিছে খোলা এৰিয়া ৰাখিছে আৰু এইখিনিৰ পৰা চাওক আপুনি এই খোলা এৰিয়াৰ পৰা আপুনি চাওক ইয়াতে ব্ৰহ্মপুত্ৰৰ লুইতৰ বুকুখন ইয়াৰ পৰা দেখা পায় আৰু ইয়াতে জুবিন দা ইয়াতে বহিব বিচাৰিছিল ইয়াতো বহি তেওঁ চাব বিচাৰিছিল ইয়াৰ ছেকেণ্ড ফ্ল'ৰ যিহেতু জুবিন দা এটা প্ৰকৃত প্ৰেমী আছিল না সেইকাৰণে তেওঁ এনেকুৱা মানে হেৰি হিচাপত এই ডিজাইনটো এনেকুৱাই বনাইছে যে তেওঁ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুখন মানে লুইতৰ বুকুখন ইয়াৰ পৰা চাব পাৰে ধুনীয়াকৈ তাত মানে দাদাই স্পেচিয়েলি ভাবিছিল জুবিন দাই স্পেচিয়েল ভাবিছিল যে তেওঁ ইয়াতে ডিজাইনটো যে কৰিছে মানে ইয়াতে বহি তেওঁ মানে ব্ৰহ্মপুত্ৰৰ লুইতৰ বুকুখন ইয়াৰ পৰা চাব বিচাৰিছিল হয়নে নহয় চাওক হয়নে ইয়াতে সেইকাৰণে তেওঁ এনেকুৱা এটা ডিজাইন বনাইছিল যাতে তেওঁ গছ গছনি থাকিল আৰু তেওঁ প্ৰকৃতিৰ সৌন্দৰ্যটো উপভোগ কৰি থাকিব পাৰিলে হয় মানে সেই হিচাপত তেওঁ বনাইছিল কি ক'ম আৰু বহুত দুখৰ বিষয় তেওঁ আমাৰ বজাৰ পৰা অতি সোনকালে গুচি গ'ল আমি সদায় আমাৰ কলিজাত জীয়াই ৰাখিছোঁ আৰু গাইছ জুবিন দা যিহেতু নাহৰ প্ৰেমিক নাহৰ গছ বেছি ভাল পাইছে সেইকাৰণে চাৰিও চাইড নাহৰৰ গছ বেছি জুবিন দাৰ মানে ঘৰৰ চাৰিওফালে নাহৰ এইবিলাক চাওক এইবিলাক চব জুবিন দাৰ এই সপোনটো কিছুমান মানুহৰ ভুলৰ কাৰণে মানে সপোনটো পূৰণ নহ'ল মানে জুবিন দা ভাবাই নাছিলে জুবিন দাৰ লগৰ মানুহ ইমান হেৰি মানে নৰবিকাশ কেইটাৰ কাৰণে জুবিন দাৰ সপোনবিলাক সপোনে থাকিল জুবিন দা আমাক যিমান দিছে তাতকৈ আৰু দিব আছিল তেওঁ আৰু আমাক দিব আছিল মানে তেওঁ আমাৰ পৰা গুচি গ'ল কেৱল সেই নৰবিকাশ কেইটাৰ কাৰণে মানুহৰ ভুলৰ কাৰণে হয়নে নহয় এইফালে আহকচোন ইয়াত এইটো হল ৰুম হয় এই হল ৰুমটোৰ ভিতৰত এইফালে চাওক এইফালে এটা বেডৰুম আছে এইটো বেডৰুম আছে ইয়াতে চাগে তেওঁ মানে লেট্ৰিন বাথৰুম বনাব বিচাৰিছিল চাওক কি ক'ম মানে জুবিন দাই এই সপোনৰ ঘৰখন যে সজালে এই সপোনৰ ঘৰখনত যে তেওঁ একদিন বা একবেলা বা 1 মিনিট হ'লেও যে থাকিব পাৰিলে হয় তথাপিতো মানে অলপ মনত শান্তি পালে হয় তেওঁ একদিন যে থাকিব পাৰিলে হয় বা একবেলা যে থাকিব পাৰিলে হয় বহুত শান্তি লাগিলে হয় তেওঁ মানে এই ঘৰখন সপোনৰ ঘৰখন তেওঁ থাকিব নোৱাৰিলে সজালে কিন্তু থাকিব নোৱাৰিলে এইটো চাওক এইটো মানে এইটো লিফ্ট আমি সচৰাচৰ জানোৱে এইটো কাকো সুধিব নালাগে আমি নিজৰ এক্সপিৰিয়েঞ্চত কৈছোঁ
আমি নিজৰ এক্সপিৰিয়েঞ্চত কৈছোঁ যে এইটো লিফ্ট বনাব বিচাৰিছিল তেওঁ আহকচোন আমি এতিয়া ওপৰত টপ ফ্ল'ৰলৈ গৈ আছোঁ মানে ওপৰতো এটা ফ্ল'ৰ আছে সেই ফ্ল'ৰটোলৈ গৈ আছোঁ আহকচোন তো গাইজ এইটো হওক চাওক এইটো চাওক এতিয়া আমি আহি পালো একদম এতিয়া টপ ফ্ল'ৰ মানে ওপৰ ফ্ল'ৰ নাই আৰু ওপৰত ফ্ল'ৰ নাই এইটোৱে হ'ল টপ ফ্ল'ৰ আৰু ছেম কাৰ্বন কপি হয় এইটো ৰুমত মানে ফাৰ্ষ্ট ফ্ল'ৰত যেনেকুৱা দেখাইছিল দেখা পাইছিলোঁ আমি ছেকেণ্ড ফ্ল'ৰত যেনেকুৱা দেখা পাইছিলোঁ আমি ছেম মানে টপ ফ্ল'ৰ মানে থাৰ্ড ফ্ল'ৰটো এনেকুৱা ছেম বনাইছিল তেওঁ মানে ইয়াতে মানে ভিউটো ল'ব বিচাৰিছিল ইয়াতে হাৱা খাৱা বা এনেকুৱা তেওঁ এটা ৰেষ্ট ৰুম বনাইছিল মানে এইটো এইফালে চাওঁ আহকচোন তেওঁ অবিহনে একদম মানে মন একদম দুৰ্বল হৈ গৈছে মানে একদম কি ক'ম আৰু গাইজ চকুলৈ ওলাই যাব এতিয়া কাৰণ তেওঁ অবিহনে মানে তেওঁ থাকিলে যদি আমি এনেকৈ আহিলোঁ হয় তেওঁ বঢ়িয়াকৈ বহি আমি বঢ়িয়াকৈ কথা পাতিব পাৰিলোঁ হয় তেওঁৰ লগত তেওঁৱেই নাই আৰু কি ক'ম এজন সাধাৰণ মানুহৰ মাইণ্ডছেট আৰু জুবিনদাৰ মাইণ্ডছেটটো একদম বেলেগ আছিল কিন্তু তেওঁ এজন সাধাৰণ মানুহ হিচাপে সদায় জীয়াই আছিল সদায় তেওঁ সাধাৰণ মানুহ হিচাপে জীয়াই থাকি ভাল এইখিনি হ'ল তেওঁ এটা ষ্টেজ প্ৰগ্ৰেম কৰিব বিচাৰিছিল এইখিনি খালী জেগাখিনিত আৰু এইখিনিত তেওঁ লাইভ শ্ব' কৰিব বিচাৰিছিল এইখিনি লাইভ শ্ব' কৰিব বিচাৰিছিল কাৰণ ইয়াতে তেওঁ লাইভ শ্ব' কৰি অসম তথা ভাৰতবৰ্ষৰ বাহিৰৰ তেওঁৰ যিমান অনুৰাগী আছে সেই অনুৰাগীবিলাকে তেওঁ এই লাইভ শ্ব'টো লাইভ দেখা পালে হয় মানে তেওঁ এই লাইভ শ্ব'টো কৰিলে হয় ইয়াৰ পৰা তেওঁ যি এই ষ্টেজ প্ৰগ্ৰেমটো কৰিব বিচাৰিছিল এইখিনি জেগা খালী জেগা ৰাখিছিল আৰু তেওঁ যি অদ্ভুত টেকন'লজি ইউজ কৰিব বিচাৰিছিল সেই সপোনটো তেওঁৰ সপোন হৈয়ে ৰ'ল মানে সপোনটো সপোন হৈয়ে ৰ'ল কি ক'ম আৰু জুবিনদাৰ বিষয়ে জুবিনদা এজন লেজেণ্ড আছিল অসমৰ লেজেণ্ড সাধাৰণ মানুহতকৈ মাইণ্ডছেট অলপ তেওঁৰ বেছি আছিল কিন্তু তেওঁ সাধাৰণ মানুহ হিচাপে জীয়াই আছিল আহকচোন জুবিনদাক মানে ছিংগাপুৰৰ পৰা অহাৰ পিছত আমাৰ লগ কৰাৰ সপোন আছিল কিন্তু কি ক'ম সপোন হৈ ৰৈ গ'ল জয় জুবিনদা মায়াবিনী ৰাতিৰ বুকুত আৰু ইয়াত লেখা আছে চাওক মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত আৰু গাইছ ইয়াত লেখা আছে মন যায় এয়া হ'ল জুবিনদাৰ আগৰে মানে 90s মানে এয়া লুকছ এনেকুৱা লুকছ আছিল চুলি ৰাখিছিল তেওঁ গতিকে কি ক'ম আৰু জুবিনদা সময়ে নকওঁ জুবিনদা আজি নাই এইটো অনুভৱ হোৱা নাই চাওক জয় জুবিনদা মন যায় লিখা আছে মন যায় জয় জুবিনদা সদায় অমৰ হওক আৰু অতি সোনকালে আপোনালোকৰ দুৱা প্ৰাৰ্থনা কৰোঁ যাতে জুবিনদাক শেষত এটাই কথা ক'ম জয় জুবিনদা